গাইজ গুড মৰ্ণিং নমস্কাৰ মই লাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাই উঠি কাম বন হয় আকৌ ডিউটি আছে এইটো চা ডিউটি যাম বুলি এনেই অলপমান বিচনাত বাগৰিলোঁ ক্ৰেককৈ গুচি গ'ল 100 টকা গ'ল এইটো চা এতিয়া 2 টুকুৰা হৈ গ'ল আৰু 1 টুকুৰাটো ক'ত গ'ল জানো ইয়াতে ক'ত বা পৰি থাকে আলহীকেইটা কিবাত গৈছে কামাখ্যা মন্দিৰ গৈছে আৰু পানী শেষ হৈছে পানী লওঁ পানী গাড়ী মাতিছোঁ পানী শেষ হৈছে কি কৰোঁ তাকে ভাবি আছোঁ মানে সপ্তাহতে 3 4বাৰকৈ পানী ল'ব লগা হৈ গৈছে পানীও 300 টকা 1000 লিটাৰ পানী আমি সৰু সুৰা কাম কৰা মানুহবিলাকৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় পইচা কম হ'লে ইমান বেয়া লাগিছে ছাৰ এতিয়া আৰু এইটো ভাঙি দিয়ে আকৌ ল'ব লাগিব এতিয়া যোৱা টাইমত ল'ব লাগিব এইটো আপোনালোকৰ চাগে কাম বন হ'ল চাগে মোৰো কাম বন কিবাকৈ হ'ল বাৰু এতিয়া ভাত কেইটামান বনাওঁ চব্জি আছেই অলৰেডি আলহীকেইটা আকৌ যা এজনী আছে আমাৰ ইয়াতে তাতে ভাত খাব যাব তাৰ কাৰণে ভাত বনোৱা নাই ৰুটি চাহ খাই কেনে কামাখ্যা গৈছে কামাখ্যাৰ পৰা আহি তাতে ভাত খাব যাব সিহঁতে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই